ভাৰতৰ এটা ট্ৰেইন ষ্টেচন যি পৰিচিত ভুটিয়া বুলি তাৰেই এটা ঘটনা আজিৰ পৰা কেইবা বছৰ আগৰ কাহিনী ৱেষ্ট বেংগলত অৱস্থিত এটা ষ্টেচন নাম বেগুনকুদাৰ গৌৰৱৰ ট্ৰান্সফাৰ হৈছিল সেই ষ্টেচনলৈ গৌৰৱ এজন টিকেট কালেক্টৰ আজি দুদিনৰ পিছত তাৰ জইনিং আজি গৌৰৱৰ যোৱাৰ দিন ঘৰত সকলোকে মাত দি সি আগবাঢ়িল বেগুনকুদাৰ গৈ পাওঁতে তাৰ ৰাতি হৈছিল ট্ৰেইনৰ পৰা নামি সি অটো এখন লৈ ট্ৰেইন ষ্টেচনটোলৈ গ'ল আহি থাকোঁতেই সি ড্ৰাইভাৰজনক নটিচ কৰিছিল যিমানেই বেগুনকুদাৰ ওচৰ পাইছিলহি সিমানেই সি কঁপিবলৈ ধৰিছিল ফাইনেলি আহি গৌৰৱ পালেহি বেগুনকুদাৰ ষ্টেচন অটোৰ পৰা নমাৰ লগে লগে অটো ড্ৰাইভাৰজন খৰধৰকৈ তাৰ পৰা ওলাল অটো ড্ৰাইভাৰজনৰ সেই দৃশ্য দেখি গৌৰৱ আচৰিত হৈছিল নিজৰ বস্তুকেইটা হাতত লৈ সি আগবাঢ়িল মানুহ বুলিবলৈ কোনোৱেই নাই সেই দূৰৈত ষ্টেচনটোৰ লগতে এজন ঝাৰু দি থকা মানুহ দেখিলে গৌৰৱক দেখি মানুহজন আগুৱাই গ'ল গৌৰৱৰ ড্ৰেছ পোছাক দেখি তেওঁ নতুন টিকেট কালেক্টৰ নেকি বুলি সুধিলে কথাই কথাই গৌৰৱে মানুহজনক সুধি উঠিল এই ট্ৰেইন ষ্টেচনটো সদায় এনেকুৱা নে কোনো মানুহেই নাহে নেকি তেতিয়া মানুহজনে কৈ উঠিলে কোনোবা আহক নাহক কিন্তু তাই আহিবই গৌৰৱে কথাষাৰ একো ভালদৰে ধৰিব নোৱাৰিলে কিন্তু সি বেছি ভাবি নাথাকি অফিচটোৰ ভিতৰলৈ গ'ল অফিচটোৰ অৱস্থা পাতি ভালেই থাকিব পৰাকৈ পিছফালে সৰু এটা কোৱাৰ্টাৰ সকলো ঠিক কৰি লৈ সি ট্ৰেইনবিলাকৰ লিষ্টখন চাবলৈ ধৰিলে ট্ৰেইনৰ লিষ্ট চাই আছিলে তেনেতে দূৰত শুনিলে ট্ৰেইন এখনৰ শব্দ লিষ্টখন চাই দেখে ট্ৰেইনখন সময়ৰ আগতে পাইছেহি সি ওলাই যাবলৈ ধৰিছিলে কিন্তু ট্ৰেইনখন নৰখি বেগাই পাৰ হৈ গুচি গ'ল ট্ৰেইনখন পাৰ হৈ যোৱা দৃশ্য সি চাই আছিলেহে সেই অফিচটোৰ খিৰিকী দেখি এটা দৃশ্য দেখিলে মনৰ ভ্ৰম বুলি ভাবি সি পুনৰ অফিচৰ টেবুলত বহিলেহি সি ভাবিবলৈ ধৰিলে হয়তো আজি ৪২ বছৰে ট্ৰেইন ষ্টেচনটো বন্ধ হৈ থকাৰ বাবে ট্ৰেইনখনে গম নাপায় ৪২ বছৰৰ মূৰত ট্ৰেইন ষ্টেচনটো পুনৰ অপেন কৰিছিলে গৌৰৱে লিষ্টখন চাই আছিলে পুনৰ নেক্সট ট্ৰেইন আধা ঘণ্টাৰ পিছত আছে আধা ঘণ্টা সময় পাৰ হৈছিল দূৰৈত পুনৰ ট্ৰেইনৰ হৰ্ণ বজি উঠিছিল কিন্তু ঠিক আগৰ দৰেই ট্ৰেইনখন তাত নৰখাই বেগাই গুচি গ'ল তাৰ লগে লগে পুনৰ সি খিৰিকী দি দেখিছিল সেই দৃশ্য বগা শাৰী পিন্ধা ছোৱালী এজনী ট্ৰেইনখনৰ লগে লগে দৌৰি দৌৰি গৈ আছে গৌৰৱ ভিতৰৰ পৰা চিঞৰি চিঞৰি বাহিৰলৈ ওলাল বাহিৰত কোনোৱেই নাই কি হৈছিল সি একো ধৰিবই পৰা নাছিল নেক্সট ট্ৰেইন 1 ঘণ্টাৰ পিছত আছে সেইবাৰ সি আগতীয়াকৈ বাহিৰত ৰখি আছিল ঠিক আগৰ দৰে সময় হ'ল
এবাৰ ট্ৰেইনখনৰ ড্ৰাইভাৰজনে দূৰৈৰ পৰাই গৌৰৱক দেখিছিল। গৌৰৱক দেখি ট্ৰেইনখন শ্ল' কৰিছিল যদিও তেওঁ তাত নৰখাই বেগাই গুচি গল। অলপ পিছতেই তাৰ আগেদি পাৰ হৈ গল সেই বগা শাৰী পিন্ধা ছোৱালীজনী। পাৰ হৈ ছোৱালীজনী ট্ৰেইনখনৰ আগত গুচি গল। গৌৰৱ ভাবি আচৰিত হল, কেনেকে এজনী ছোৱালী ট্ৰেইনতকৈও বেগাই যাব পাৰে। সেই দৃশ্য দেখি গৌৰৱৰ গাৰ নোম শিয়ৰি উঠিছিল। ভয়ে ভয়ে দৌৰি আহি সি অফিচটোৰ ভিতৰত সোমাই দৰজা বন্ধ কৰি ললে। ভয়ত তাৰ কলিজা কঁপি উঠিছিল। অফিচৰ টেবুলখনত ভয়ে ভয়ে বহিছিল সি। এইবাৰ খিৰিকীৰ সিপাৰে দেখিছিল সেই বগা কাপোৰ পিন্ধি যোৱা ছোৱালীজনীৰ আধা কটা দেহ চুচৰি চুচৰি তাৰ ৰুমটো ফালে আগুৱাই আহি আছে। ভয়ত চকীৰ পৰা উঠি পিছফালৰ দৰজাখন খুলি সি দৌৰিবলৈ ধৰিলে। দৌৰি গৈ গৈ সি আধা ঘণ্টামান সময় অতিক্ৰম কৰিলে। ফাইনেলি সেই দূৰৈ গছডালৰ তলত এজন মানুহ দেখিলে। সি মানুহজনৰ ওচৰলৈ গল। তাৰ সেই অৱস্থা দেখি সি ঘটনাটো ধৰিব পাৰিলে। তেতিয়া সেই মানুহজনে তাক সকলো কথা বিৱৰি কলে। সেই ট্ৰেইন ষ্টেচনটোৰ ট্ৰেইন ট্ৰেকতে এজনী ছোৱালীৰ মৃত্যু হৈছিল আৰু তেতিয়াৰ পৰাই সেই ষ্টেচনটোত কিবা কিবি হৈ থকা হল।